অন্যতম সাংস্কৃতিক অনুষ্ঠান চৰাগিনী মহিলা সাংস্কৃতিক দলৰ দ্বাৰা আজি দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত জ্যোতি সংগীত প্ৰতিযোগিতা মাজগাঁৱৰ ঐতিহ্যমণ্ডিত বিকাশ ৰংগমঞ্চত অনুষ্ঠিত হয়। আজি এই প্ৰতিযোগিতাখনি উদ্বোধন আৰু বন্তি প্ৰজ্বলন কৰে তেজপুৰৰ সমাজকৰ্মী শ্ৰীযুত দীপক শইকীয়াই। আমি প্রত্যেকেই জানো আজি সমাজখন অতি কঠোর আর শক্তিশালী শিক্ষা অবিহনে আজি সমাজত জীয়াই থকাটো অতি কঠিন হৈ পৰিছে। আমি প্ৰতিটো মুহূৰ্ত আমি যদি অনুভৱ কৰোঁ আমি তেল ডিপুলৈ যোৱাৰ পৰা আমি চিকিৎসকৰ ওচৰলৈ যোৱালৈকে আমি যদি শিক্ষাৰ অবিহনে যাওঁ তেতিয়াহ'লে আজি সমাজত আমাৰ কিন্তু আমি প্ৰত্যেক ব্যক্তিয়ে গুৰুত্বহীন হৈ পৰিম। আৰু ৰূপকোঁৱৰৰ প্ৰতিছবিত মাল্যপন কৰে বিশিষ্ট সংগীত পৰিচালক সীমান্ত কাকতিয়ে। উক্ত অনুষ্ঠানত তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰা, পশ্চিম তেজপুৰ অঞ্চলৰ বিহগুৰি সমাজকৰ্মী শ্ৰীযুত পংকজ কুমাৰ বৰা আৰু তেজপুৰৰ সংগীত শিল্পী সীমান্ত কাকতি আৰু মনোজ নাথক সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰতিযোগিতাখনিত ৬৮ৰো অধিক প্ৰতিযোগীয়ে ৩টা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ অন্তত সন্ধিয়া ৩টা শাখাত অনুষ্ঠিত এই জ্যোতি সংগীত প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। এই বঁটাপ্ৰাপ্ত সকলোকে নিজৰ প্ৰতিভাৰ বিকাশৰ বাবে কঠোৰ অনুশীলন আৰু স্বৰলিপিৰ লগতে ভাষাৰ মধুৰতা উচ্চাৰণ পদ্ধতিত অধিক মনোযোগ দিবলৈ বিচাৰক সংগীত শিল্পী ভাস্কৰ মৌনক আৰু আলিম্পন চৌধুৰীয়ে আহ্বান জনায়। বঁটাপ্ৰাপ্ত সকলক নগদ টকা মানপত্ৰ আৰু বঁটা বিতৰণ কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী অভা উষাৰ সভাপতি শান্তনু বৰুৱা, শংকৰী সংস্কৃতিৰ সাধক শ্ৰীকুমাৰ বৰুৱা, অভিনয় শিল্পী দৰ্শনা বাইলুং আৰু বঁটাদাতা অনুপ শৰ্মা, প্ৰণতি বৰা কেওট, মামনি বৰা, নিজুমণি ভূঞাও উপস্থিত থাকি বঁটা বিতৰণ কৰে। আজিৰ এই প্ৰতিযোগিতাৰ সমগ্ৰ অনুষ্ঠান নিয়াৰিকৈ পৰিচালিত কৰাৰ লগতে সংগঠনৰ সকলো সদস্যৰ পূৰ্ণ সহযোগত আধৰে প্ৰিয়ংকা বৰাই জাতীয় সংগীতৰ পৰিৱেশনেৰে অন্ত পৰা এই অনুষ্ঠানৰ সফলতাত অৰিহণা যোগোৱা সকলোকে সাংস্কৃতিক সম্পাদিকা শান্তনা বৰুৱাই আনুষ্ঠানিকভাৱে শলাগৰ শৰাই আগবঢ়ায়।